কিনকিনকৈ বৰষুণজাক আহি আছে। এতিয়াও কাম কৰি আছে হৰেশ্বৰে। পথাৰৰ আলিটো বান্ধি চাৰিওফালে চালেহি। ধান এইবাৰ ভালেই হৈছে। বৰষুণ নাছিলেই যোৱাবাৰ। পথাৰত চিৰালফাট মেলিছিল। ধান নেপালেই যোৱাবাৰ। বৰ কষ্ট হৈছিল সিহঁতৰ। এইবাৰ বৰষুণ হৈছে। মনটো ভাল লাগি যায় তাৰ। ধান ভাল হ'লে দুবছৰ সুন্দৰকৈ চলি যাব সিহঁতৰ। সাজ লাগি আহিছে। পশ্চিমৰ ৰঙা বেলিটো বিলৰ পানীত যেন ডুব যাব ওলাইছে। আকাশখনলৈ চালেহি। ক'লা মেঘ কেইচপৰামান দৌৰি আছে। বিলৰ পানীত যেন আকাশখন লাগি গৈছে। যেন বিলখনৰ মাজত থিয় দিলেই আকাশখন চুই দিব পাৰি। দুখনমান নাৱত মাছমৰীয়া ডেকাকেইটাই মাছ ধৰি উভতিছে। বগাকৈ বগলীজাক চৰি আছে। পথাৰৰ পৰা উঠি আহিল হৰেশ্বৰ। ঘৰলৈ উভতিব হৈছে। তাৰ খেতিৰ পথাৰখনৰ ওচৰতে বিলখন। এইডৰা বিলখন সিহঁতৰ প্ৰাণ। এইটো পাৰৰ ৰামপুৰীয়া ৰাইজৰ বিশাল কৃষিভূমি। সিটো পাৰে নহিৰা জেজাবৰীৰ পথাৰ। সোঁমাজতে যেন বিলখনে এখন নীলা চাদৰহে পাৰি থৈছে। শৰীৰৰ পৰা দেখি আহিছে সি বিলখন। শান্ত সমাহিত হৈ বৈ আছে। কুকুৰ মৰাত কলহী নদীত লাগিছেগৈ। বিলখন কলহীৰে এটা সুঁতি আচলতে। কলহীটো আকৌ ডাঙৰ নদী ব্ৰহ্মপুত্ৰত পৰিছেগৈ। পাঠশালাৰ পঢ়ি থাকোঁতে পণ্ডিতে কৈছিল, ল'ৰালিটো বিলখনৰ পাৰতে পাৰ হ'ল তাৰ। পিতাকৰ লগত শৰীৰৰ পৰা খেতি পথাৰলৈ আহিছিল সি। পিতাকলৈ জলপান আনিছিল দুপৰীয়া। গৰু চৰাইছিল। বিলৰ এআঁঠু পানীত নামি মুখ হাতখন ধুলে সি। বিলখন একেই আছে। বয়স হৈ আহিছে তাৰহে। বিলখন যেন এতিয়াও গাভৰুৱে হৈ আছে। অলপ আঁতৰত পাতি থোৱা চেপাটো চালে সি। ৰাতিপুৱাই পাতিছিল। ল'ৰা ছোৱালীকেইটাই বৰ ভাল পায় মাছ। মাছ নহ'লে ভাতকে খাব নোখোজে। সি নিজেও ভাতমুঠি খাব নোখোজে মাছ নহ'লে। বিলখনত মাছ কাছৰ অভাৱ নাই। চেপাটো চালে সি। ডাঙৰ শ'ল মাছ এটা, কাৱৈ মাছ দুটামান। মুখত হাঁহি বিৰিঙি উঠিল তাৰ। হওক, তেওঁ ভালকৈ ভাতসাজ খাব পাৰিব। এইকেইদিন মাথো গৰৈ তিলা আৰু মাগুৰ কাৱৈ আদি মাছহে পাইছিল। ডাঙৰ শ'ল মাছটো পাই ভাল লাগি গ'ল তাৰ। কঁকালত বান্ধি ৰখা খালৈটোত মাছকেইটা ভৰাই উঠিল সি। গৰুকেইটা আপোন মনে ঘাঁহ খায়েই আছে। হেই যো আন্ধাৰ হৈছি। গৰুকেইটা খেদি আনে সি। কাঢ়লী পোৱালিটো বৰ দুষ্ট। ইফালে সিফালে দৌৰে। পানী ভুতৰা ঠাৰিডাল হাতত লৈ গৰুজাক খেদি ঘৰমুৱা হয় সি। আন্ধাৰ নামি আহিছে। গৰুৰ ডিঙিৰ টিলিঙা বজাই আহি আছে সিহঁত। অ' হৰিকা, কি মাছ পালি অ'? সেইটো মনেশ্বৰ। সিও তাৰ দৰে পথাৰত কাম কৰি উভতিছে। শ'ল মাছ এটা। খালৈটো দাঙি দেখুৱালে সি। তই কি পালি? মনেশ্বৰক সোধে সি। নাই অ', গৰৈ পুঠি কেইটামান। সিও দেখুৱালে খালৈটো। দুয়ো একেলগে আগবাঢ়ে। দুয়োৰে গৰুবোৰ একেলগে আগবাঢ়িছে। হেই ভালকে যো। জাক ভাঙি গৰুটোক খেদি জাকত সুমুৱাই সিহঁতে। বিজুলী ঢেৰেকনি মাৰিছে। বৰষুণ জাক ডাঙৰ হৈ আহিছে। সোনকালে পাবগৈ লাগে। বাটৰ কাষৰ পৰা চানা কচুৰ পাত দুটা ছিঙি মূৰত লৈ দুয়ো। প্ৰকাণ্ড কচুপাতটোৱে ছাতিৰ কাম কৰে সিহঁতৰ। ইতিমধ্যে সৰু সুৰাই বৰষুণজাক নামি আহিছে। বৰষুণত তিতি গৰুজাক দৌৰিছে। পিছে পিছে সিহঁত দুয়োটা কুকুৰ লৰ দিছে। বৈহানজাক ডাহাৰকে আহিলেও কহৰিকা। ঘৰ যাই নাপলোৱে, মনেশ্বৰে ক'লে। লাগে দেও মনেশ্বৰ, খেতিখান ভাল হ'ব, হৰেশ্বৰে কয়। গাঁৱলীয়া আলিবাট। বোকা মাটিত টেপটেপীয়া হৈ পৰিছে পথটো। সিহঁতৰ প্ৰতিটো খোজত বোকা ছিটিকি আঁঠুৰ চুৰিয়াখনত লাগিছেগৈ। জুৰুলি জুপুৰি হৈ দুয়োৰে সৰ্বশৰীৰ তিতি গৈছে। কচুপাতটোৰ বাবে মাথাটোহে নিতিতাকৈ আছে। ইতিমধ্যে হৰেশ্বৰৰ ঘৈণীয়েকে ভগা ছাতিটো লৈ বাটলৈ চাই আছিল। আন্ধাৰ হ'ল। এতিয়ালৈ আহি নাপালে মানুহটো। ওচৰৰ খগেন হৰেণহঁত সকলো আহিল। বৰষুণজাক ডাঙৰ হৈ আহিছে। ক'ত বা ৰ'ল মানুহটো। ইহঁতে মাছলৈ জিত নধৰা হ'লে ইমান পৰে আহি পালে হৈ মানুহটো। বৰষুণত ভিজিব মানুহটো, ভাবে মালতীয়ে। হৰেশ্বৰে দূৰৰ পৰা দেখে ঘৈণীয়েকক। পদূলিত ৰৈ আছে তাই। তই কিয় ৰখি আছা ইয়াতে? দূৰৰ পৰা ৰিঙে সি। ডাহাৰকে বৈহানজাক আইছি। অলমান আগতে আহিব নৰা? পদূলিমুখৰ হৰকলা কেইডাল খুলি দি কৈ উঠে তাই। গৰুকেইটা খেদি গোহালিত সোমাই সি। নিজে তিতাতকৈ বেয়া নালাগে তাৰ। গৰুকেইটা তিতাৰ বাবেহে বেয়া লাগে। এইকেইটা নিচোন।
ঘৈণীয়েকলৈ খালৈটো আগবঢ়াই দিয়ে সি। বাৰাণ্ডাৰ ফটা গামোচাখনেৰে গৰুকেইটাৰ গাটো মচি দিয়ে। অ' পিতা, আজি ডাঙৰ মাছ পাছা? বঢ়িয়া বঢ়িয়া, আজি আমি শ'ল মাছ খাম। মহেনে ফূৰ্তিতে জঁপিয়াই উঠে। মহেনৰ মেক, মোক গামোচাখন দিছোন, হৰেশ্বৰে কয়। মালতীয়ে গামোচা এখন দিয়ে তাক। কুঁৱাৰ পানী দুবাল্টিৰে গাটো ধুই ঘৰত সোমাই সি। পাকঘৰত ঘৈণীয়েকে কেঁচা খৰি ফুৱাই ফুৱাই চাহ কৰিছে। তেতিয়া আন্ধাৰ নামি আহিছিল। হাতলেম্পটোৰ পোহৰতে মহেনে ঢাৰিত বহি পঢ়ি আছে। বৰ শান্ত ল'ৰাটো। 12 বছৰীয়া ল'ৰাটোৱে পঞ্চমমানত পঢ়ে। কিবা লিখি আছে মহেনে, ভাল লাগে তাৰ। নিজে বেছি পঢ়িব নোৱাৰিলে। অভাৱৰ বাবে দূৰৰ হাইস্কুললৈ পঢ়িব নপঠালে পিতাকে। কিন্তু পঢ়াব সি। মহেন আৰু মাইনাক মানুহ কৰিব। মইনা লালকাল টোপনিত। 7 বছৰীয়া ল'ৰাটো প্ৰথম শ্ৰেণীত পঢ়ে। দিনটো খেলি খেলি ভাগৰি পৰিছে সি। মইনালৈ চালে সি। মৰম লগা হৈ পৰিছে মইনাটো। ককায়েকৰ তুলনাত অলপ দুষ্ট হৈছে সি। পিতাকে বুকুচাত নুঠালে তাৰ বৰ খং উঠে। নিতৌ সাধুকথা শুনাব লাগে তাক। হৰেশ্বৰে মইনাৰ গাটো পিহি দিলে। 2-এটা মাখি পৰিছিল তাৰ গাত। আঁঠুৱাখন তৰি দিলে সি। নোৱাৰো কথাটি হেৰা বেয়াকে থবৰ, কদাপি নহয় সিটো কথা মানুহৰ। ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰা বচন। এলেহুৱা যিটো হয়, নোৱাৰো সিটোৱে কয়। মহেনে পদ্যটো মাতি আছে। শুনি ভাল লাগিছে তাৰ। মহেনে তলমূৰকৈ পঢ়িছে। মহেন, মাতে সি। অ' পিতা, মূৰ তুলি চালে মহেনে। ভালকৈ পঢ়িবি দেই বাচ্চা। মহেনে মানুহ হ'ব লাগিব। মৰমেৰে কৈ উঠে সি। হ'ব দে পিতা, মই তোৰ নাম ৰাখিম। অলপ বুজা হৈছে ল'ৰাটোৱে। ভাল লাগে তাৰ। ভাত হোৱালৈ মইনাৰ কাষতে দীঘল দিয়ে সি। বৰষুণজাক এতিয়া নাই। বাহিৰত জিলিৰ মাত ভাহি আহিছে। ঘৈণীয়েক মালতীয়ে পাকঘৰত ভাতৰ যোগাৰ কৰি আছিল তেতিয়া। বৰষুণত তিতা কেঁচা খৰিখিনি জ্বলিবই নোখোজে। চুঙাটোৰে ফুৱাই ফুৱাই ভাগৰি পৰে তাই। এই খৰি মখাও জ্বলবাই নোখোজে। ভোৰভোৰাই উঠিল তাই। টিপ চাকিৰ ঢাকনিখন খুলি কেৰাচিন অলপ আধা কেঁচা খৰিত ঢালি দিয়া চলাই কাঠিডাল জ্বলালে তাই। দুবাৰমান ফুৱাই দিয়াৰ পিছত জ্বলি উঠিল খৰিখিনি। মনটো ভাল লাগে তাইৰ। চাউলকেইটা ধুই বহাই দিয়ে তাই। তৰকাৰীখিনি কাটি থোৱাই আছে। মাছখিনিতো নিমখ হালধি দি সানি থোৱাই আছে। গিৰিয়েকে চাগে বাগৰ দিছে। বৰ কষ্ট হৈছে মানুহটোৰ, ভাবে তাই। এইখিনি সময়ত মইনাৰ কাষতে গিৰিয়েকে অলপ আৰাম কৰে। চাগে মহেনে পঢ়ি আছে। থাকক, খাবলৈ হ'লে মাতিব তাই। চৌকাটোত শুকান বাঁহখৰি এডাল সুমুৱাই বাহিৰলৈ আহে তাই। সৰু পানী চুব। ভেকুলীয়ে তুৰতুৰাই আছে ওচৰতে। বাটৰ খালটো পানীৰ বৰষুণেৰে পানীৰে উপচি পৰিছে। তাই এবাৰ থকা ঘৰটোৰ ফালে চাই গোহালিটোৰ ফালে আগবাঢ়ে। আন্ধাৰতে আছে গৰু ছাগলীকেইটা। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।